শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছিল, এজন ব্যক্তি দুখৰ কাৰণ তেওঁ কামনা। কেৱল আজিয়ে নহয়, সদায় ব্যক্তিজনৰ দুখৰ কাৰণ তেওঁ কামনা। ইয়াৰ লগতে এজন ব্যক্তিৰ দুখৰ কাৰণ তেওঁ অহংকাৰ। এজন ব্যক্তিয়ে নিজৰ ইগোক এৰিব নোৱাৰে আৰু এই ইগো সন্তুষ্ট আৰু ইয়াৰ প্ৰতিৰক্ষাৰ বাবে প্ৰত্যেকজন ব্যক্তিয়ে সংগ্ৰাম কৰে আৰু লগতে কষ্টও ভোগ কৰে। এতিয়া আমি এই কথাষাৰ উল্টা ফালৰ পৰা চাম। যদি এজন ব্যক্তিৰ ইচ্ছা নাথাকে, তেন্তে তেওঁ এই পৃথিৱীত আগবাঢ়িব নোৱাৰে। মানুহৰ ইচ্ছা প্ৰবল হলেহে সংগ্ৰামত প্ৰৱেশ কৰে আৰু সংগ্ৰাম কৰিলে আকাংক্ষিত বস্তুটো পায়। পৃথিৱীখন সকলোৰে আকাংক্ষিত বস্তু পোৱা আৰু হেৰুৱাৰ ওপৰত নিৰ্ভৰশীল। যদি এজন ব্যক্তিৰ ইচ্ছা নাথাকে, তেন্তে পৃথিৱীখন ইমান আগবাঢ়িব নোৱাৰে।